ডিব্ৰুগড় লোকসভাৰ পৰা কোন জয় হোৱাটো বিচাৰে আপুনি? সৰ্বানন্দ সোণোৱাল, লুৰিণজ্যোতি গগৈ নে অন্য কোনোবা প্ৰাৰ্থী? আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হ'বলগীয়া দুগৰাকী শক্তিশালী প্ৰাৰ্থী বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু আনগৰাকী হৈছে কা আন্দোলনৰ জৰিয়তে ৰাজনীতিৰ পথাৰত ভৰি দিয়া লুৰিণজ্যোতি গগৈ। কেইবাবাৰো বিজেপি অগপ দলৰ সাংসদ মন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা এগৰাকী সফল ৰাজনৈতিক নেতা সৰ্বানন্দ সোণোৱাল ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী, আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি কা আন্দোলনত জঁপিয়াই পৰা আৰু নিজে এটা ৰাজনৈতিক দল খোলা লুৰিণজ্যোতি গগৈ অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদৰ পৰা। আনহাতে কংগ্ৰেছ দলৰ পৰা এতিয়াও প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তথা IMDT আইন বাতিলেৰে অসমবাসীৰ জাতীয় নায়ক হোৱা সৰ্বানন্দ সোণোৱাল জয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেনেস্থলত লুৰিণজ্যোতি গগৈ অথবা কংগ্ৰেছৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থীৰ বাবে কঠিন হ'ব জয় হ'বলৈ। নিউজ এক্স ৰিপৰ্ট, ৰাইজৰ বাৰ্তা।